উপস্থিত আছোঁ বাপুজীনগৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আৰু ইয়াত চলি আছে প্ৰতিমা বৰুৱা পাণ্ডেৰ স্মৃতি দিৱস আৰু আয়োজন কৰিছে বাপুজীনগৰ মহিলা সমিতিয়ে। আজি পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱাৰ মৃত্যুবাৰ্ষিকী আৰু এটা বিশেষ কথা যে বাপুজীনগৰ মহিলা সমিতিয়ে আজি 9 বছৰ ধৰি তেখেতৰ স্মৃতিত তেওঁৰ মৃত্যুৰ এই বিশেষ দিনটোত স্মৃতি দিৱস হিচাপে পালন কৰি আহিছে আৰু গোৱালপাৰা লোকগীতৰ সাম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেক সন্মান জনাই আহিছে আৰু আজিও তাৰ ব্যতিক্ৰম হোৱা নাই। মোৰ সৈতে আছে বাপুজীনগৰ মহিলা সমিতিৰ সভানেত্ৰী আৰু তেওঁ আমাৰ আগত ব্যক্ত কৰিব আজিৰ অনুষ্ঠান তেওঁলোকে কেনেদৰে অনুষ্ঠিত কৰিছে। নমস্কাৰ, আপোনালোকৰ যোগেদি এইখিনি ক'বলৈ পাই বৰ আনন্দিত হৈছোঁ। আমি প্ৰতিমা পাণ্ডে নৱবাৰ্ষিক অনুষ্ঠানটি কৰিছোঁ। ইয়াতে প্ৰথম আমাৰ কাৰ্যসূচী হৈছে পতাকা উত্তোলন কৰিছোঁ। পিছত আমি লগে লগে আমাৰ মঞ্চ মুকলি কৰিছোঁ। প্ৰতিমা পাণ্ডে বৰুৱাৰ গীতেৰে আমি কৰাচেতি গাইছোঁ। পিছে আমি আমাৰ আমন্ত্ৰিত কৰি অনা শিল্পীসকলৰ দ্বাৰা আমাৰ গীতৰ প্ৰতিমা পাণ্ডেৰ গীতৰ আমি প্ৰতিযোগিতা আৰম্ভ কৰিছোঁ, চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ কৰিছোঁ আৰু শেষত আমাৰ নৃত্য প্ৰতিযোগিতা হ'ব। পিছত আমি 4:30 বজাত অনুষ্ঠান সামৰিম। লগে লগে আমাৰ ইয়াৰ বন্তি প্ৰজ্বলন কৰি শেষ কৰি দিয়া হ'ব। মুকলি সভা থাকিব আৰু মুকলি সভা থাকিব। আমন্ত্ৰিত মহানন্দ পাঠক ডাঙৰীয়াক আমি ইয়াতে নিমন্ত্ৰণ কৰিছোঁ আৰু ৰজত কমল দাসক। থুলমূলভাৱে আপোনালোকে আজিৰ অনুষ্ঠানৰ কাৰ্যসূচীখিনি গম পালে আৰু আমি ধন্যবাদ জনাইছোঁ। তেওঁলোকে মহান শিল্পীগৰাকীক যিদৰে স্মৰণ কৰি আহিছে আৰু নতুন প্ৰজন্মক তেওঁৰ বিষয়ে জনাবলৈ চেষ্টা কৰিছে, সেই প্ৰচেষ্টা যাতে অব্যাহত থাকে। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা এই অনুষ্ঠানৰ অংশ আছিল চিত্ৰাংকন প্ৰতিযোগিতা, গোৱালপাৰীয়া লোকগীতৰ প্ৰতিযোগিতা, গোৱালপাৰীয়া নৃত্যৰ প্ৰতিযোগিতা আদি। আৰু এইসমূহ অনুষ্ঠানৰে আজিৰ দিনটো সুন্দৰকৈ সজাই তোলা হৈছিল। গোৱালপাৰীয়া লোকগীত বিশ্ব দৰবাৰত চিৰজাতিস্মান হওক। আজিৰ এই বিশেষ দিনটোত গোৱালপাৰীয়া লোকগীতৰ সাম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেলৈ শ্ৰদ্ধা নিবেদিছোঁ।